বন্ধুসকল মই উপস্থিত আছোঁ আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ এইটো আমাৰ মাথাউৰি চেণ্টাৰ আৰু এইফালে দেখিছে আমাৰ এইফালে গ'লে আমাৰ বিশ্বনাথ ঘাট যায়, এইফালে গ'লে চাৰিআলি যায় আৰু এইফালে গ'লে আপোনাৰ চুৱাগুৰি এনেকৈ আমাৰ মাথাউৰি ওলাব। তো ভাল লাগিছে পৰিৱেশটো, এটা সুন্দৰ পৰিৱেশ বাতাবৰণ আৰু যিহেতু গৰম মাৰিছে, ৰ'দ মাৰি আছে চাওক। আৰু এইসকল আহিছে আমাৰ আজি এটা অনুষ্ঠান আছিলে, অনুষ্ঠান ভাগত লগ পাই ভাল লাগিছে। তোমাৰ আইডি আছে? আছে। কি নাম তোমাৰ আইডিৰ? আব্দুল মতিবুৰ। আৰু এখেতক সকলোৱে নজৰ ৰাখিব আমাৰ দেশৰ ভৱিষ্যত আৰু সদায় নতুন নতুন ভিডিঅ' বনাই দেই আৰু আমাৰ ৰাইজৰ মনোৰঞ্জন আগবঢ়াই থাকে, ভাল লাগে আৰু সদায় এনেকৈ আমি সদায় মৰম চেনেহ আশীৰ্বাদ থাকিব লাগিব। আৰু এইফালে বাইদেউগৰাকীও আহিছিলে, কেনেকুৱা পাইছে আজি অনুষ্ঠান ভাগত আহি পেলাই? খুব ভাল লাগিছে। আজি ভাল লাগিছে। এইফালে আমাৰ ভাল লাগিছে দেখি, কিন্তু বাস্তৱতা একদম বিন্দাছ আছো। এইফালে চাওক বেটাৰী গাড়ী এটা আহি গ'ল। এই বেটাৰী গাড়ী আহিছে, অসুবিধা নাই। আৰু কেমেৰাটো ঘূৰাই দিয়ে আপোনালোকে। আৰু চাওক, আপোনালোকে ভাবিছে যে আমি ভিডিঅ' কেনেকৈ বনাম, ভিডিঅ'টো যেতিয়া বনাবলৈ আৰম্ভ কৰে তেতিয়া মোৰ নিচিনাকৈ কথা ক'ব চেষ্টা কৰিব। আৰু এইফালে দেখাই দিয়ে আমাৰ অনুষ্ঠান ভাগ ইয়াতে হ'ল, অনুষ্ঠান ভাগ আহি পেলাই ভাল লাগিল। আৰু এনেকৈ এতিয়া গৰমৰ কাৰণে আমি বহি থাকি মানে গৰমত বেছি গৰম লাগি আছে, ইয়াত আহিছোঁ। আৰু ইয়াত চাওক আমাৰ এইফালে আমাৰ চবেই চিনিয়ে পায়। আমাৰ কি নাম আছিলে তোমাৰ? কাজিমুল হক। কাজিমুল হক। আৰু তোমাৰ নাম কি আছিলে? মুন্না সিকদাৰ। মুন্না সিকদাৰ। সকলোৱে নজৰ ৰাখিব। আমাৰ চানা দোকানী এখেতে ভিডিঅ' কৰি আছে অলৰেডি আৰু এখেতে ভাইৰেল, সকলোৱে এখেতক ভাইৰেল কৰিব লাগিব। আৰু আমাৰ এজন দাদা এজন আছে ইয়াত, আমি চাই আছোঁ, এখেতো আছে। এইফালে আমাৰ চাৰিৰেতো ভিডিঅ' বনাই আছে, অসুবিধা নাই। মই এইফালে কেমেৰা চলি আছে, এইফালে ভিডিঅ' বনাই আছোঁ, অসুবিধা নাই। আৰু আমাৰ অসমৰ পৰিৱেশ উন্নত কৰিবৰ কাৰণে সদায় কাম কৰিব লাগিব, ব্যৱসায় কৰিব লাগিব, দিনে নিশাই পৰিশ্ৰম কৰি নতুন নতুন অডিয়েঞ্চৰ লগত আমি যোগাযোগ বাৰ্তালাপ কৰিব লাগিব। ভাল লাগিছে। এইফালে ইনুজ দা আছে আৰু এইফালে চাওক, এই আমাৰ এজন আমাৰ ভাইটিয়ে হয়। আৰু ভাল লাগিছে এনেকৈ এই পৰিৱেশত আহি আমাৰ ভাল লাগিছে। আৰু থাৰখন যে দেখিছে, আমাৰ থাৰখনৰ গৰাকী ক'ত গ'ল? থাৰখনৰ গৰাকী বিচাৰি পোৱা নাই আৰু ভিডিঅ' বনাই আছে অলৰেডি ফাইনেলি। আৰু মোৰ কেমেৰামেন অকণ ওচৰলৈ আহা, মোৰ কেমেৰামেন এইফালে আহা, থাৰৰ ইফালে আছোঁ, মামীহঁত এইফালে আছে দেই, অসুবিধা নাই। আৰু সকলোৱে এনেকৈ ভিডিঅ' বনাওক আৰু ফেচবুক জগতত বিদেশী ডলাৰ ইনকাম কৰিবৰ কাৰণে এনেকৈ ভিডিঅ' বনাব লাগিব। মেক্সিমাম 1 পোৱা গাখীৰৰ শক্তি গৈ আছে, মই চিঞৰি আছোঁ, এইটো এনাৰ্জি খৰচা কৰিব লাগিব, তেতিয়াহে আপোনাৰ ভিডিঅ' দৌৰিব। আৰু আমাৰ সকলোকে ক'ম যে ভিডিঅ' বনোৱা অৱস্থাত আপোনালোকে যিমান ইয়াত আপোনাৰ মটিভেট কৰিব পাৰে অডিয়েঞ্চক। এতিয়া চাওক, মোৰ লগত একো নাই, জাষ্ট মোৰ লগত মাইক্ৰফোন আছে আৰু কথা কৈ আছোঁ। এইটো ভিডিঅ' অন হৈ আছে, চলি আছে, ৰানিং হৈ আছে। আৰু চাৰিৰ বাৰে লাষ্ট এটা গান গাই দিব, আমাৰ যিটো ভাইৰেল গান, এই আমাৰ জুবিন দাৰ গানটো অকণমান গুণগুণাই দিব। কোনটো? মায়াবিনী নে? মন মোৰ ৰচনা। মন মোৰ ৰচনা। মন মোৰ রচনা তুমি কি আর জানো না, সঙ্গে তো কাহাও যাবে না, সময় থাকিতে কেনে গুরু বুঝিল না, সময় থাকিতে কেনে গুরু বুঝিল না। মন মোর রচনা তুমি কি আর জানো না, সঙ্গে তো কাহাও যাবে না, সময় থাকিতে কেনে গুরু বুঝিল না। গতিকে আমাৰ অসমত জুবিন দা নাই যদিও আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। জয় জুবিন দা, জয় আই অসম। জয় আই অসম।